অসম বিশ্ববিদ্যালয়ৰ গৱেষকসকলে দুৰ্লভ হৈ যোৱা উদ্ভিদ পুনৰ আৱিষ্কাৰ কৰিছে। প্ৰায় 180 বছৰ ধৰি উদ্ভিদ বিজ্ঞানৰ ৰেকৰ্ডৰ পৰা বিলুপ্ত হোৱা বুলি ধৰা এটা অতি দুৰ্লভ ফুলফুলা উদ্ভিদ ডিমা হাছাও জিলাৰ জাতিংগা পাহাৰত পুনৰ আৱিষ্কাৰ কৰা হৈছে। উদ্ভিদবিধৰ বৈজ্ঞানিক নাম হৈছে ৰুঞ্জিয়া মাষ্টাৰচি, যি আকান্থাচি পৰিয়ালৰ অন্তৰ্গত। এই উদ্ভিদজোপা প্ৰায় 60 চেণ্টিমিটাৰৰ পৰা 110 চেণ্টিমিটাৰ উচ্চতাৰ এটা জোপোহা বনৌষধি। ই সমুদ্ৰপৃষ্ঠৰ পৰা প্ৰায় 900 মিটাৰৰ পৰা 1250 মিটাৰ উচ্চতাত থকা আৰ্দ্ৰ ছাঁ পৰা শিলৰ ফাঁকত নদীৰ কাষত বৃদ্ধি পায়। ইয়াৰ ফুলবোৰ হেতা সেউজীয়াৰ পৰা বগা বৰণৰ হয় আৰু তাত ধুনীয়া বেঙুনীয়া দাগ থাকে। অসম বিশ্ববিদ্যালয়ৰ লাইফ ছায়েন্স এণ্ড বায়'ইনফৰমেট্ৰিক্স বিভাগৰ গৱেষক কণকণ কুমাৰ দাস আৰু প্ৰফেচৰ দিব্যজ্যোতি ভট্টাচাৰ্যৰ দ্বাৰা এই আৱিষ্কাৰ কৰা হৈছে। 1945 চনত ব্ৰিটিছ উদ্ভিদবিদ জে.ডব্লিউ. মাষ্টাৰ্ছ অসমৰ সুন্দ্ৰৰ নদীৰ কাষত প্ৰথমবাৰৰ বাবে এই উদ্ভিদ সংগ্ৰহ কৰিছিল। তাৰ পিছত ভাৰত বা অন্য ক'তো ইয়াৰ কোনো জীৱিত প্ৰজাতি পোৱা নাছিল। কেৱল ভেনিচিয়ৰ সংগ্ৰহালয়ত এটা সংৰক্ষিত নমুনাহে আছিল। গৱেষকসকলে ডিমা হাছাওৰ এটা মাত্ৰ প্ৰাকৃতিক বসতিস্থলত প্ৰায় 40 জোপা উদ্ভিদহে চিনাক্ত কৰিছে। ইয়াৰ সীমিত ভৌগোলিক বিস্তৃতি আৰু মানৱজনিত কাৰ্যকলাপৰ বাবে উদ্ভিদবিধ বিলুপ্ত হোৱাৰ আশংকাত আছে। বৰ্তমান IUCN-ৰ নিৰ্দেশনা অনুসৰি ইয়াক নট ইভালুৱেটেড হিচাপে তালিকাভুক্ত কৰা হৈছে।